हेलो फ्रेंड्स, आज मैं आकू मोर एटा नतुन भिडिओলৈ वेलकाम करिछु। আজি হল 15 আগষ্ট। আপোনালোকক 15 আগষ্টৰ বহুত বহুত শুভেচ্ছা জনাই ভিডিওটি আৰম্ভ কৰিছো। আজি যাবলৈ ওলাইছো বাগানত, এনে ফুৰিব যাম। ফটো এনেকা ফুৰা থুৰা কৰা নাই, তো এনে আবেলি টাইমত অলপ বাগানতে যাম বুলি ওলাই আহিলো। ইয়া কৃষ্ণা ওলাইছে, তাকো লৈ আহিছো। এনে ঘৰতে থাকি অলপ বৰিং লাগি গৈছে, সেইটো কাৰণে আজি যাই কিনে বাগানখনকে দেখুৱাম আৰু। এনেকুৱা কত এনেকা ৰাইড ঠাইত বা ফুৰিব এনেকা যোৱা নাই, তো বাগানখনকে চাব যাইছো আজি আবেলি টাইমত। বঢ়িয়া সুন্দৰ পৰিৱেশ হৈ আছে এতিয়া আবেলি, সেউজীয়া আৰু বতৰটো গৰমৰ পৰা অলপ নিউট্ৰেলত আহিছে আৰু অলপ ঠাণ্ডা তো যাই কিনে দেখুৱাই আছো বাগানখন আৰু কি কৰা হয় তাকো দেখুৱাম, তো চাই থাকক। এয়া আজি আহিছো মালভোগ কলৰ বাগানত। কাক লৈ আহিছো চাক, কৃষ্ণক লৈ আহিছো আজি দেখুৱা প্ৰথমবাৰ ইয়াতে। এনেকুৱা হৈ আছে এতিয়া। এনেকুৱা হ'ল বৰ্তমান। সাৰ দিয়া বেছি দিন হোৱা নাই। তো চাওক কেনেকুৱা হয়। আৰু যাই আছো বেলেগ এখন বাগানতো। এয়া তো কিছুমান অলপ মাজে মাজে বেমাৰ হোৱা যেন হৈছে, এইবিলাক পুলি কাম নাই আৰু এতিয়া। চাই থাকক, চাই আছো আৰু এবাৰ পুৰণি বাগানত যাম নেকি, তো চাই থাকক। আহি পালো পুৰাণা কল বাগানত। এইবিলাক ওলাই আছে চাম্বা কলবিলাক। চাহেব কলৰ দুই এটা ওলাব ধৰিছে। এতিয়া যাই আছো মালভোগ কলখন দেখুৱাই আছো। এইবিলাক অলপ ধেয়ালি লাগি বিকিব পাৰিমে। এখন পুৰণা যোৱা বছৰৰ মালভোগ ৰখা বাগানখন এখন। কিমান দিন হ'ল জৰি কেনে সাৰ দিলো, লগালগ বুনে উঠি গেল আৰু। বুন মৰা মাৰিবও সুবিধাই পোৱা নাই পানীৰ বাদে। এইখনে হ'ল পুৰণা মালভোগখন। এনে ৰাখি দিছিলো এইবাৰ, ইমান এটা ভাল হৈছে বুলিও ক'ব নোৱাৰি। কেনেকুৱা হয় পিছলৈকেহে গম পাম, কলবিলাক ওলালেহে। তো বুনবিলাক জুৰি থাকিলেও লগালগ উঠে, সেইটোৰ কাৰণে বুন মাৰা দিম বুলি ভাবি আছো, কিন্তু ভাবাই হৈ আছে। এনেকুৱা বৰষুণ কম পৰিমাণে হ'লেও আহিয়ে থাকে ডেইলি, তো সেইটোৰ কাৰণে সুবিধাই পোৱা নাই বৰষুণ। তো একেলাইতো বুন মাৰা দিব সুবিধা না ক'ব লাগিব মানুহ। অলপ চলপ পানী আহিলে আৰু কামে অফ হৈ যায়, সেইটোৰ কাৰণে বহুত লেট হৈ যায় কামবিলাক। তো খুব জোৰে একবাৰ মাৰিলে বুন মাৰি দিলে শেষে হৈ যাব বুনখিনি। তো ইয়া আৰু বাগানৰ কাম টাইম মতে মিলাব নোৱাৰি। আৰু এটা কথা কওঁ ফ্ৰেণ্ডছ, এই ভিডিঅ'টিৰ জৰিয়তে, তো ভিডিঅ' ইমান কণ্টিনিউ বনোৱা নাই। এটাই কাৰণ হ'ল, মোৰ যিটো মোবাইলতে মই ভিডিঅ' বনাই আছো এইটো, তো সেই মোবাইলটো বৰ্তমান পুৰা বেটাৰীটো ফুলিছে। তো সেইটো ৰিপেয়াৰ কৰিব লাগে, নহ'লে বা মোবাইলটোৱে চেঞ্জ কৰিব লাগে, এনেকুৱা হৈ আছে। তো পইচাৰ অসুবিধাৰ কাৰণে দুটাও কৰিব পৰা নাই, বেটাৰীটো ৰিপ্লেচ কৰিব পৰা নাই। তো সেইটোৰ কাৰণে ভিডিঅ' ইমান এটা বনাব নোৱাৰি, কাৰণ বেটাৰীটো কেতিয়া ফুটে বা কিবা হয় কোনো ৰিস্ক নোহোৱা হৈ আছে। সেইটোৰ কাৰণে আৰু অলপ গেপছে দি আছো ভিডিঅ' বনোৱাত। তো কিমান বাৰু মাজে মাজে দি থাকিম ভিডিঅ', চাই থাকিব আৰু ভিডিঅ'বিলাকত অলপ ছাপোৰ্ট দেখুৱাব।
অলপ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি যাব। এতিয়া পুৰণি বাগানখনত আছোঁ, চাম্ভা কল আৰু চাই কল থকা বাগানত। ইয়াতে অলপ কলফুল পুলি এনেকুৱাকৈ অলপ কাটি কিনে অলপ টাইমটো পাছ কৰি কিনে যাওঁ আৰু আজি। আৰু অলপ দোকানৰ পৰা খোৱা বস্তু আনিছোঁ, এনেও খাব লাগে এইবিলাক কলবিলাক। চাম্বাখিনি প্ৰায় ওলাইছে, অলপ ডাঙৰ চাইজৰ কলবিলাক। দেৱালী লাগি পাব লাগে বিক্ৰী কৰিব, নাই তাৰ আগতে হৈ যায়। এইবাৰ অলপ বাগানখন চাফ চিকুণ কৰা ইমান এটা হোৱা নাই, বহুত এটাৰ পিছত এটা প্ৰব্লেম আৰু সেইটোৰ কাৰণে। এতিয়া যেনেকৈ হয় এনেকৈ খালি অলপ খৰচ কৰাখিনি উঠিলে হ'ল, সেইটোৱে ভাবি আছোঁ। নেক্সট বছৰ অলপ চেষ্টা কৰিম আৰু ভালকৈ কৰিব, অলপ বাগান যেন লাগে যাতে অলপ। এতিয়া এইবিলাক আৰু এনে যেনে তেনে এনে ৰাখি থোৱা কল গাছ এইবিলাকতে ওলাইছে যে, কাচিয়ে বেগে বাঁহে ইয়াতে থৈ দিওঁ। এনেকৈ আৰু লগ নাপোৱাগিলা দাও দি কাটিব নৰাগিলা কাচি দি কাটিব লগা হয়।
তো কলফুল পুলি এইবিলাক কাটা আজি হ'ব। ইমান আবেলি টাইমত আহিছোঁ আৰু বেছি টাইম কামো কৰিব পৰা নাখায়। তো চাহেব কল ওলাব ধৰিছে আজি দেখাবলৈ আহি কিনে ইয়াৰ এইবিলাক সৰু হ'লেও ওলাইছে আৰু কলবিলাক এইবিলাক ওলাই আছে। বহুতকেইটাই দেখাবলৈ দে ওলোৱা, কিন্তু ঔষধহে মাৰা হোৱা নাই। সেইটো কাৰণে কলবিলাক অলপ পোখৰে খাই গৈছে। এয়া এইবিলাক পুৰা পকা ধৰিছে। আৰু বহুতকেইটা এনেকুৱা ওলাই আছে, কিন্তু কমপ্লিট হোৱা নাই আৰু ওলোৱা। তো অহাকালি বতৰ ভাল হ'লে যেনে তেনে ঔষধ মাৰিব লাগিব কল ওলোৱাবিলাক, যাতে অলপ চাফাকৈ ওলায়, পোকা মাৰিব লাগিব। এতিয়া যাওঁ ঘৰত, আবেলি হ'ল, বেলাও ডুবিল, বতৰটো বেয়া কৰি আছিল, কিন্তু দুপৰীয়া মানৰ পৰাই ভাল হৈছে বতৰ বঢ়িয়া, বৰষুণটো নিদিলে। সেইটো কাৰণে অহাও হোৱা নাছিল। তো এটা চাওক, ওপৰতে গৈছে এইটো। এইটো পাতটো ভাঙাই দিলে হৈ যাব। এইখিনি ওপৰতে যে ইয়াক হেৰি কৰিব নোৱাৰোঁ, বেয়া হৈ যাব ৰে ফলটো। কাটি দিব লাগিব। টাফা আনচোন। তো এইকেইদিন নাহোঁতে বহুতকেইটাই কল ওলাইছে, কিন্তু ঠিক নহয় আৰু কলবিলাক ঔষধ মাৰিব পৰা নাই না, সেইটো কাৰণে চাফা হোৱা নাই। এইটো পাতটো কাটি দিলে এইটো কলটো ভাল হৈ যাব। এইটো এইবাৰ ভালকৈ হিলি কিনে ওলাব। ফ্ৰেণ্ডছ, তো ভিডিঅ'টো ইমান দীঘল নকৰোঁ আৰু, তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।